মিথুন ৰাশিৰ জাতক জাতিকাসকল 10ৰ পৰা 20 আগষ্টৰ এই 10 দিন আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত কঢ়িয়াই আনিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা ভাল খবৰ হঠাতে আহিব পাৰে, কিন্তু একে সময়তে এটা ভুল সিদ্ধান্তই লাভৰ সুযোগ হেৰুৱাব পাৰে। এই সময়ছোৱাত কাক বিশ্বাস কৰিব, কোনটো দিন আটাইতকৈ শুভ, টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম আৰু ভাগ্যত কি পৰিৱৰ্তন আহিব, শেষলৈকে চাই থাকক। এই ৰাশিফলৰ মাজতেই আপোনালোকৰ বাবে এটা বিশেষ সতৰ্কবাণীও আছে, যিটো জানিলে আপুনি ডাঙৰ ক্ষতিৰ পৰা বাচিব পাৰে। প্ৰথমতে আহিছোঁ, এই সময়ছোৱাত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব সেইসকল মানুহ যিসকলে আগতেও কঠিন সময়ত আপোনাৰ কাষত থিয় দিছিল। পৰিয়ালৰ জ্যেষ্ঠ সদস্য, বিশ্বাসযোগ্য বন্ধু আৰু অভিজ্ঞ সহকৰ্মীৰ পৰামৰ্শ গ্ৰহণ কৰিলে বহু ভুল সিদ্ধান্তৰ পৰা আঁতৰি থাকিব পাৰিব। নতুনকৈ চিনাকি হোৱা ব্যক্তি বা বেছি মিঠা কথা কোৱা লোকৰ ওপৰত সহজে বিশ্বাস নকৰিব। ধন সম্পত্তি, ব্যৱসায়িক চুক্তি বা ব্যক্তিগত গোপন কথা যিকোনো লোকৰ সৈতে ভাগ বতৰা কৰাৰ আগতে ভালদৰে ভাবি চিন্তি ল'ব। যদি কোনোবাই অতি কম সময়তে ডাঙৰ লাভ, তৎক্ষণাত সফলতা বা সহজ ধন উপাৰ্জনৰ প্ৰতিশ্ৰুতি দিয়ে, তেন্তে সাৱধান হওক। সকলো তথ্য পৰীক্ষা কৰি প্ৰয়োজন হ'লে পৰিয়াল বা বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱাটোৱে উত্তম। এই সময়ছোৱাত ধৈৰ্য, বিবেচনা আৰু সঠিক বিচাৰ বুদ্ধি আপোনাৰ আটাইতকৈ বিশ্বাসযোগ্য সহায়ক হ'ব। এই সময়ছোৱাত মানে 10ৰ পৰা 20 আগষ্ট 2026ৰ ভিতৰত 13 আগষ্ট, 16 আগষ্ট আৰু 19 আগষ্ট আপোনাৰ বাবে তুলনামূলকভাৱে অধিক শুভ বুলি ধৰা হয়। 13 আগষ্ট নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে অনুকূল দিন। 16 আগষ্ট ধন সম্পৰ্কীয় বিষয়ে পাবলগীয়া আদায়, ইনভেষ্টৰ পৰিকল্পনা আৰু পৰিয়ালৰ সৈতে শুভ কামৰ বাবে ভাল সময়। 19 আগষ্ট ভাগ্যৰ সহায় লাভ কৰাৰ সম্ভাৱনা বেছি। বহুদিন ধৰি ৰৈ থকা কাম আগবাঢ়িব পাৰে আৰু নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা থাকে। এই দিনবোৰত ইতিবাচক মনোভাৱ ৰাখি ভালদৰে চিন্তা ভাৱনা কৰি সিদ্ধান্ত ল'লে অধিক সুফল লাভ কৰিব পাৰে। অৱশ্যে যিকোনো জ্যোতিষীয় ৰাশিফল সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি দিয়া হয়। বাস্তৱ ফলাফল আপোনাৰ সিদ্ধান্ত আৰু পৰিস্থিতিৰ ওপৰতো নিৰ্ভৰ কৰে। ধন সম্পত্তি। এই সময়ছোৱাত ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল দেখা যাব। ইনকামৰ নতুন সুযোগ আহিব পাৰে, কিন্তু একে সময়তে অপ্ৰয়োজনীয় খৰচো বৃদ্ধি পাব পাৰে। সেয়েহে উপাৰ্জনৰ লগতে সঞ্চয়ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে পুৰণি গ্ৰাহক বা চিনাকি লোকৰ জৰিয়তে লাভজনক অৰ্ডাৰ বা নতুন সুযোগ আহিব পাৰে। ধৈৰ্য ধৰি কাম কৰিলে লাভ ক্ৰমে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত বকেয়া ধন, ইনচেণ্টিভ বা অন্য কোনো আৰ্থিক সুবিধা লাভৰ সম্ভাৱনা দেখা যায়, কিন্তু অতি আত্মবিশ্বাসত ডাঙৰ খৰচ বা বিপদজনক ইনভেষ্ট নকৰাই ভাল। ঘৰ, মাটি বা সম্পত্তি কিনা বেচাৰ কথা পৰিকল্পনা যদি থাকে, তেতিয়াহ'লে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। খৰধৰ কৰি সিদ্ধান্ত ল'লে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত পৰিয়ালৰ প্ৰয়োজনত কিছু অতিৰিক্ত খৰচ হ'ব পাৰে, কিন্তু সঠিক বাজেট মানি চলিলে আৰ্থিক স্থিতি সুস্থিৰ হৈ থাকিব। ঋণ লোৱা বা ধাৰ দিয়াৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰক। মুঠতে ক'বলৈ গ'লে 10ৰ পৰা 20 আগষ্ট এই সময়ছোৱাত মিথুন ৰাশিৰ বাবে পৰিশ্ৰমৰ জৰিয়তে ধন লাভৰ সম্ভাৱনা থকা সময়। বিচক্ষণ সিদ্ধান্ত, সঞ্চয় আৰু ধৈৰ্যই আপোনাৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী কৰি তুলিব। তাৰপিছত আহিছোঁ চাকৰি আৰু ব্যৱসায়। 10ৰ পৰা 20 আগষ্ট এই সময়ছোৱাত চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ ফল লাহে লাহে পোৱাৰ সুযোগ আহিব। ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টিত আপোনাৰ কামৰ মূল্য বৃদ্ধি পাব পাৰে, যাৰ ফলত নতুন দায়িত্ব বা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে সুখবৰ আহিব পাৰে। সাক্ষাৎকাৰ, লিখিত পৰীক্ষা বা নতুন আবেদন কৰিলে অনুকূল ফল লাভ কৰাৰ সম্ভাৱনা বেছি, যদিও সকলো সিদ্ধান্ত ধৈৰ্য আৰু আত্মবিশ্বাসেৰে লোৱাটো প্ৰয়োজন। ব্যৱসায়ীসকলৰ বাবে এই সময়ছোৱাত নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন বজাৰ লাভৰ সুযোগ আহিব পাৰে। বিশেষকৈ যোগাযোগ, অনলাইন ব্যৱসায়, বিক্ৰী, বিতৰণ আৰু সেৱামূলক ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ভাল ফলাফল লাভ কৰিব পাৰে। কিন্তু অংশীদাৰিত্বৰ ব্যৱসায়ত সকলো চুক্তি লিখিতভাৱে নিশ্চিত কৰি আগবাঢ়ক। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। নিজৰ লক্ষ্যত মনোনিৱেশ কৰিলে উন্নতিৰ পথ অধিক সহজ হ'ব। কোনো গুৰুত্বপূৰ্ণ নথি বা আৰ্থিক লেনদেন খৰধৰকৈ নকৰিব। মুঠতে এই সময়ছোৱাত বুদ্ধিমত্তা, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই
আপোনাক কৰ্মজীৱনত আৰু ব্যৱসায়ত আগবঢ়াই নিব। প্ৰেম আৰু ভাগ্যৰ ক্ষেত্ৰত কি পৰিৱৰ্তন দেখা যাব পাৰে? 10 পৰা 20 আগষ্ট এই সময়ছোৱাত প্ৰেম জীৱনত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। যদি কোনো ভুল বুজাবুজি বা মনোমালিন্য চলি আছিল, তেন্তে সেয়া লাহে লাহে আঁতৰিবলৈ আৰম্ভ কৰিব পাৰে। খোলা মন আৰু আন্তৰিক কথা-বতৰাই সম্পৰ্ক অধিক মজবুত কৰি তুলিব। অবিবাহিতসকলৰ জীৱনত নতুন চিনাকি বা বিশেষ কাৰোবাৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, কিন্তু কেৱল আৱেগৰ ওপৰত নিৰ্ভৰ কৰি ডাঙৰ সিদ্ধান্ত নল'ব। সময় লৈ মানুহজনক ভালদৰে বুজি লোৱাটোৱেই উত্তম। বিবাহিত জীৱনত সংগীৰ সহযোগিতা বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব আৰু সম্পৰ্কত পুনৰ মিঠাছ আহিব। সৰু-সুৰা মতভেদ হ'লেও ধৈৰ্য আৰু বুজাবুজিৰে সমাধান কৰিব পাৰিব। ভাগ্য এই সময়ছোৱাত ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিব। বহুদিন ধৰি ৰৈ থকা কাম আগবাঢ়িব পাৰে আৰু হঠাতে এটা ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ 13 আগষ্ট, 16 আগষ্ট আৰু 19 আগষ্ট অধিক অনুকূল দিন হিচাপে গণ্য কৰিব পাৰি। তথাপিও কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। সেইদৰে আগবাঢ়িলে এই সময়ছোৱাত সফলতা আৰু সন্তুষ্টি দুয়োটা ক্ষেত্ৰতে লাভ কৰাৰ সম্ভাৱনা থাকিব। বিশেষ সতৰ্কবাণী, যিটো জানিলে আপুনি ডাঙৰ ক্ষতিৰ পৰা বাচিব পাৰে। এই সময়ছোৱাত মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আপোনালোকৰ জীৱনত আটাইতকৈ ডাঙৰ সতৰ্কবাণী হৈছে খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। বিশেষকৈ টকা-পইচা, ব্যৱসায়, চাকৰি সলনি বা সম্পত্তি সম্পৰ্কীয় বিষয়ত কাৰোবাৰ কথাত সহজে বিশ্বাস কৰি আগবাঢ়িলে পিছত অনুশোচনা হ'ব পাৰে। যদি কোনোবাই অতি কম সময়তে ডাঙৰ লাভ, নিশ্চিত সফলতা বা সহজে ধন উপাৰ্জনৰ প্ৰতিশ্ৰুতি দিয়ে, তেন্তে প্ৰথমতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। প্ৰয়োজন হ'লে পৰিয়ালৰ জ্যেষ্ঠ সদস্য বা বিশ্বাসযোগ্য ব্যক্তিৰ পৰামৰ্শ মানি চলক। কৰ্মক্ষেত্ৰত নিজৰ গোপন পৰিকল্পনা আৰু ব্যক্তিগত তথ্য সকলোৰে আগত প্ৰকাশ নকৰিব। কিছুমান লোকে আপোনাৰ সুযোগৰ সুবিধা ল'বলৈ চেষ্টা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো অৱহেলা নকৰিব। অত্যধিক মানসিক চাপ, অনিদ্ৰা বা অনিয়মীয়া খাদ্যৰ অভ্যাসে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সময়মতে ৰেষ্ট লওক আৰু নিয়মীয়া জীৱনশৈলী বজাই ৰাখক। মনত ৰাখিব, ধৈৰ্য, বিচক্ষণতা আৰু সঠিক সময়ত লোৱা সিদ্ধান্তই এই 10 দিন আপোনাক সম্ভাৱ্য ডাঙৰ ক্ষতিৰ পৰা বচাই সফলতাৰ দিশে আগুৱাই নিব। শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 13 আগষ্ট, 16 আগষ্ট, 19 আগষ্ট। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা বা ধন সম্পৰ্কীয় কাম কৰাৰ সম্ভাৱনা তুলনামূলকভাৱে অনুকূল বুলি ধৰা হয়। শুভ সংখ্যা 5, 6 আৰু 9। শুভ ৰং হৈছে সেউজীয়া, আকাশী আৰু বগা। এই ৰঙৰ পোচাক বা আনুষংগিক বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱ বৃদ্ধি পোৱাৰ অনুভৱ কৰিব পাৰে। প্ৰতিকাৰ, প্ৰতিদিনে পুৱা সূৰ্যক পানী অৰ্পণ কৰি শুভ কামনা কৰক। বুধবাৰে সেউজীয়া শাক-পাচলি বা সেউজীয়া বস্তু দান কৰিলে শুভ ফলৰ আশা কৰা হয়। শিক্ষাৰ্থী বা আৰ্থিকভাৱে অসুবিধাত থকা লোকসকলক সামৰ্থ্য অনুসৰি সহায় কৰক। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে শান্ত মনে ভালদৰে চিন্তা কৰক আৰু খৰখেদা এৰাই চলক। মধুৰ ভাষাৰে কথা কওক আৰু অপ্ৰয়োজনীয় তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। এই সময়ছোৱাত ধৈৰ্য, পৰিশ্ৰম আৰু বিচক্ষণ সিদ্ধান্তই আপোনাৰ বাবে শুভ ফল লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল মিথুন ৰাশিৰ বাবে 10 পৰা 20 আগষ্ট 2026 সম্পূৰ্ণ ৰাশিফল। মনত ৰাখিব, জ্যোতিষীয়ে সম্ভাৱনাৰ দিশ দেখুৱায়, কিন্তু আপোনাৰ পৰিশ্ৰম, সৎ চিন্তা আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভৱিষ্যত গঢ়ি তোলে। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ দৈনিক, সাপ্তাহিক, মাহেকীয়া ৰাশিফল নিয়মিত পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো নিশ্চয় অন কৰি ৰাখিব। আপোনাৰ ৰাশি আৰু এই সপ্তাহৰ অভিজ্ঞতা কমেণ্টত লিখিবলৈ নাপাহৰিব। সকলোকে অসংখ্য ধন্যবাদ। পুনৰ লগ পাম আন এটা নতুন ৰাশিফল ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।